মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছো সেন্টেন্সৰ ওপৰত। সেন্টেন্সৰ এটা ভাগ আছে যিটো নেকি কম্পাউণ্ড সেন্টেন্স বুলি কয় আৰু অসমীয়াত কয় যৌগিক বাক্য। ইংলিছত কম্পাউণ্ড সেন্টেন্স আৰু অসমীয়াত কয় যৌগিক বাক্য। তো এই বাক্যটোৰ বিষয়ে আমি আজি শিকিবলৈ গৈ আছো, জানিবলৈ গৈ আছো। তো প্ৰথমতে আমি জানিম কম্পাউণ্ড সেন্টেন্স বা যৌগিক বাক্য কাক বোলে। কম্পাউণ্ড চোৱা 1 নম্বৰ কোৱেশ্চন মই লিখি লৈছো, কম্পাউণ্ড সেন্টেন্স কাক বোলে। তো ইয়াৰ উত্তৰটো হ'ব যে দুটা বা ততোধিক সিম্পল সেন্টেন্স নাইবা কোঅৰ্ডিনেটিং ক্লজ কোঅৰ্ডিনেটিং কনজাংশনৰ দ্বাৰা লগ লাগি এটি ডাঙৰ সেন্টেন্স গঠিত হোৱাকে কম্পাউণ্ড সেন্টেন্স বোলে, যৌগিক বাক্য বোলে। মানে দুটা বা ততোধিক সিম্পল সেন্টেন্স লগ লাগি আৰু এটা সেন্টেন্স আছে যিটো কোৱা হয় সিম্পল সেন্টেন্স। তো দুটা বা ততোধিক সিম্পল সেন্টেন্স লগ লাগি যেতিয়া এটা ডাঙৰ সেন্টেন্স গঠন কৰে তেতিয়া তাক যৌগিক বাক্য বোলা হয়, বা কোঅৰ্ডিনেটিং ক্লজ বা কোঅৰ্ডিনেটিং কনজাংশনৰ দ্বাৰা লগ লাগি এটি ডাঙৰ সেন্টেন্স গঠন হোৱাকে কম্পাউণ্ড সেন্টেন্স বুলি কোৱা হয়। 2 নম্বৰ কোৱেশ্চনটো হৈছে যে কম্পাউণ্ড সেন্টেন্সৰ কেইটামান উদাহৰণ দিয়া। কম্পাউণ্ড সেন্টেন্স বা যৌগিক বাক্যৰ কেইটামান উদাহৰণ দিয়া। যদি আমি উদাহৰণ চাওঁ বা উদাহৰণ দেখো তেতিয়াহ'লে আমাৰ সন্দেহটো বেছিকে ক্লিয়াৰ হৈ যায়, আমি ধুনীয়াকে বুজিব পাৰি। তো কম্পাউণ্ড সেন্টেন্সবোৰ কেনেধৰণৰ হয় সেইটো আমি জানিবলৈ গৈ আছো। তো চোৱা 1 নম্বৰ, হি ইজ পুৰ বাট অনেষ্ট। হি ইজ পুৰ বাট অনেষ্ট, তাৰ মানে হি ইজ পুৰ তেওঁ দুখীয়া কিন্তু সৎ হয়, তেওঁ দুখীয়া কিন্তু সাধু হয়। 2 নম্বৰ এক্সাম্পলটো চোৱা, দ্য টাইগাৰ চ দ্য হাণ্টাৰ এণ্ড ইট ৰেন এৱে। বাঘটোৱে যেতিয়া চিকাৰীজনক দেখিলে আৰু বাঘটোৱে কি কৰিলে তাৰ পৰা পলাল, ৰান এৱে মানে আঁতৰি অহা, পলাই অহা। তো বাঘটোৱে যেতিয়া চিকাৰীজনক দেখিলে তেতিয়া বাঘটোৱে ইয়াৰ পৰা পলাল। 3 নম্বৰ এক্সাম্পল চোৱা, হি ইজ ৰিচ বাট নট হেপী। তেওঁ ধনী কিন্তু সুখী নহয়, হি ইজ ৰিচ বাট নট হেপী। আৰু এটা এক্সাম্পল আছে, হি ইজ নট অনলি এ ছিংগাৰ বাট অলছো এন ইঞ্জিনিয়াৰ। তেওঁ অকল এজন ছিংগাৰেই নহয়, তেওঁ এজন ইঞ্জিনিয়াৰো, তেওঁ এজন অভিযন্তাও। তো এনেধৰণৰ সেন্টেন্সবোৰকে কি বুলি কয়, কম্পাউণ্ড সেন্টেন্স বুলি কয়। মানে কিছুমান কোঅৰ্ডিনেটিং কনজাংশন থাকে যেনেকে বাট, ইয়াত চোৱা বাট আছে 1 নম্বৰ কুৱেশ্যনটোত, 1 নম্বৰ এক্সাম্পলটোত, তাৰপিছত 2 নম্বৰটোত এণ্ড আছে, তাৰপিছত 3 নম্বৰটোত বাট আছে, তাৰপিছত আকৌ চোৱা 4 নম্বৰটোত কি আছে, নট অনলি আছে, বাট অলছো আছে। তো এইসমূহ লগ লাগিলে বা থাকিলে সেন্টেন্সত তাক কম্পাউণ্ড সেন্টেন্স বুলি কয়। তো মোক লাগিছে এই ভিডিঅ'টোৰ পৰা তোমালোকে সুন্দৰভাৱে বুজিব পাৰিছা যে কম্পাউণ্ড সেন্টেন্স বা যৌগিক বাক্য কাক বোলে আৰু কোনবোৰ হয়। ধন্যবাদ।